নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী এছআই কেলেংকাৰীৰ বিৰুদ্ধে জ্বলিছে অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি নিযুক্তি কেলেংকাৰী সিবিআই তদন্তৰ দাবী কৰি সোমবাৰে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিৰোধী দল কংগ্ৰেছে বিভিন্ন স্থানত আটক কৰা হ'ল বহু প্ৰতিবাদকাৰীক এছআই কেলেংকাৰী জ্বলিছে অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি কেলেংকাৰীৰ সিবিআই তদন্ত দাবী কংগ্ৰেছৰ আৰক্ষী উপপৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ সোমবাৰে জিলাই জিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ বাবে ওলাই আহিল অগণন কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা সমদল বাহিৰ কৰা কংগ্ৰেছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ লওঁতেই অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতিৰ উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ কাণ্ডৰো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে তাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে এই চৰকাৰক আমি ধিক্কাৰ দিছো আৰু এই চৰকাৰ সোনকালে লিপাত যাওক এখন গণতন্ত্ৰ দেশ হৈছে নেকি এইখন মোদীৰ চৰকাৰৰ এটা নৈৰাজ্যবাদ হৈছে ইয়াতকে দুখৰ কথা ভাৰতবৰ্ষৰ কাৰণে একো নাই একেই পৰিস্থিতি ধুবুৰীৰ ৰাজপথত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ড যুদ্ধ পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে কেইবাজনো প্ৰতিবাদকাৰী বৰপেটাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱাৰ পথত আৰক্ষীৰ ব্যাপক বাধাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হ'ল কেইবাজনো প্ৰতিবাদকাৰী আজি গোটেই অসমত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোটেই অসমত এছআই কেলেংকাৰীৰ ওপৰত আমি এছপি ঘেৰাও কৰিছো এছআই নিযুক্তি যি কেলেংকাৰী হৈছে সেই কেলেংকাৰীত ডাইৰেক্টলি জড়িত সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী জড়িত হৈ আছে নলবাৰীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়মুখী প্ৰতিবাদকাৰীক ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দি আবদ্ধ কৰিলে আৰক্ষীয়ে বিশ্বনাথত প্ৰতিবাদকাৰী কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ড যুদ্ধ তাৰ পাছতে উত্তপ্ত হৈ পৰিল সমগ্ৰ অঞ্চলটো একেদৰে মৰিগাঁও ৰঙিয়া সোণাৰী তেজপুৰ ৰঙাপৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এছআই কেলেংকাৰীৰ সিবিআই তদন্ত বিচাৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্যালয়তে উৎকোচৰ বজাৰ পাতি লখিমপুৰত দুৰ্নীতি নিবাৰকৰ জালত পৰিল বন বিষয়া ধৃত এচিএফ জেছিনুদ্দিন আহমেদ আৰু ডিএফঅ যাদৱ চন্দ্ৰ নাথ ইফালে পলায়নৰ পাছতে দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিলেহি কৰ্মচাৰী প্ৰণৱ দত্তই বন মাফিয়াৰ ৰূপত বন বিষয়া চৰকাৰী কাৰ্যালয়ত উৎকোচৰ বজাৰ উৎকোচ লৈ থাকোঁতে আটক এচিএফ আৰু ডিএফঅ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জাল দেখাতহে এওঁলোক চৰকাৰী চাকৰিয়াল কিন্তু কৰোনাৰে ধন নচপালে নপলায় এওঁলোকৰ খক চৰকাৰী চাকৰিক দমে দমে ধন ঘটাৰ আহিলা হিচাপে লৈ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল এচিএফ জেছিনুদ্দিন আহমেদ আৰু ডিএফঅ যাদৱ চন্দ্ৰ নাথ বন বিভাগে জব্দ কৰা এখন কাঠ ভৰ্তি ট্ৰেক্টৰ মুকলিৰ নামত লৈছিল 1 লাখ টকা এই সমগ্ৰ ঘটনাৰ আঁৰত আছিল কাৰ্যালয়টোৰ আন এজন কৰ্মচাৰী প্ৰণৱ দত্ত উৎকোচৰ ধন বিচাৰি ট্ৰেক্টৰৰ মালিক মহম্মদ জমিৰ উদ্দিনলৈ ফোন কৰিছিল প্ৰণৱ দত্তই মোক হেৰি ফাৰ্ষ্টতে কৈছে 1,05,000 কথা তাৰপিছত মোক ক'লে যে 1,85,000 টকা দিব লাগিব এনেকুৱা বুলি ক'লে তাৰপিছত আজি মই পইচা দিবলৈ আহিলোঁ আহি কিনি ডিএফঅ ছাৰক হেৰি 25 আৰু এচিএফ ছাৰক হেৰি 25 মোক হেৰি ইয়াৰ ফোন কৰি কিনি বিচাৰিছিলে হেৰি প্ৰণৱ দত্ত ট্ৰেক্টৰখনত আমাৰ কাৰ্ড আছিলে বেলি টিম্বাৰৰ পৰা আনিছোঁ আমাৰ কাৰ্ডৰ চালান আছে গাড়ীৰ কাগজ আছে আৰু কাৰ্ডৰো হেৰি চালান আছে তথাপিও সিহঁতে মোৰ পৰা হেৰি টকা বিচাৰি আছে
ইফালে ধৃত ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদৰ বিৰুদ্ধে পূৰ্বৰে পৰাই উত্থাপিত হৈ আহিছিল বহু অভিযোগ। 3 বছৰে কুৱেৰী, টিম্বাৰ, ডিপো আদিৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ 2জনৰ বিৰুদ্ধে। কেৱল এই 2জনেই নহয়, লখিমপুৰ জিলা বন বিষয়া কাৰ্যালয়ৰ আৰু কেইবাজনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আছে অবৈধ ধন আহৰণৰ অভিযোগ। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চকা বন্ধত স্তব্ধ হ'ল জনজীৱন। ৰাজ্যত সৰ্বাত্মকভাৱে পৰিলক্ষিত হ'ল মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ। চকা বন্ধৰ ফলত জীয়াতু ভুগিলে সৰ্বসাধাৰণ লোকে। নুঘূৰিল চকা, স্তব্ধ ৰাজ্য, যাত্ৰীৰ হাহাকাৰ। বোকা ছটিওৱাত ব্যস্ত চৰকাৰী বিভাগ। চকা বন্ধৰ ফলত পুৱাৰে পৰা ৰাজ্যজুৰি বন্ধ হৈ পৰিল সকলো যাত্ৰীবাহী বাহনৰ চলাচল। ঋণৰ জৰিমনা ৰেহাই, কোভিড কালৰ ক্ষতিপূৰণ প্ৰদান, এবছৰৰ বাবে যাত্ৰীবাহী বাহনৰ কৰৰ ওপৰত থকা জৰিমনা ৰেহাই, যান বাহন কৰ্মীক চৰকাৰে এককালীন সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি পালন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ, এনে কেইবাদফীয়া দাবীৰে সোমবাৰৰ পৰা ৰাজ্যত মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। স্তব্ধ হৈ পৰিল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীও। বন্ধৰ ফলত সাধাৰণ ৰাইজে তীব্ৰ জীয়াতু ভোগা পৰিলক্ষিত হয়। গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে খোজকাঢ়িয়েই কাৰ্যালয়লৈ যোৱাও পৰিলক্ষিত হয়। লকডাউনৰ পিছৰে পৰা অকৰ্তৃত্বশীলভাৱে ভাড়া বহোৱা মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ দিয়াৰ নৈতিক অধিকাৰ নাই বুলিও ক্ষোভ উজাৰে ৰাইজে। আমাৰ নৰ্মেল মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈছে। টকাও বঢ়াইছে, এনেও বঢ়াই দিছে। লকডাউনৰ পিছতে বাছ যেতিয়া চলিছে ভাড়া বৃদ্ধি হৈছে, তাৰপিছত এতিয়া চকা বন্ধ দিবলগীয়া কোনো অৰ্থ নাই ন। এইটো চিটুৱেশ্যন চবৰে পেনিক হৈ আছে। চবেই দৰমহাত পইচা দিয়া পে'মেণ্ট, মানে গ্ৰাহকৰোতো পইচাৰ প্ৰব্লেম হৈ আছে। ইফালে চকা বন্ধৰ বাবে গুৱাহাটীত ফুটুকাৰ ফেনত পৰিণত হয় কোভিড প্ৰটকল। মহানগৰীত চলা কেইখনমান ৰাজ্যিক পৰিবহণ নিগমৰ বাছত পাণ জপাতি জাপি নিলে যাত্ৰী। যেন চৰকাৰী বিভাগে কৰিলে লীলা, সাধাৰণ জনতাই কৰিলে ধৰি বান্ধি কিলা। নৰ্মেল চিটি বাছতো পৰা উঠাইও লৈছে। আগৰ যেনেকৈ চহাই লৈ যায় মানুহবোৰক, তেনেকৈও লৈ গৈ আছে। আৰু টেকাৰবোৰতো 4জনকৈ বহাইছে, ভাড়া বঢ়াইছে 30 ৰুপিজকৈ। মইতো ভৰলো যাওঁতে 30 ৰুপিজ দিব লগা হয়, টেকাৰটো যাবই নোৱাৰে। তেনে ক্ষেত্ৰত এয়া ছ'চিয়েল ডিষ্টেঞ্চ হোৱা নাই একচুৱেলি। মানুহ এতিয়া বাছত উঠিব যাওঁতে কিমান ঠেলা হেঁচা, সেইটো চিটুৱেশ্যন মই দূৰতে আছোঁ এতিয়া। কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে চকা বন্ধৰ ফলত চৰম হাৰাশাস্তি ভুগিবলগীয়া হ'ল সাধাৰণ যাত্ৰীয়ে। ৰঙিয়া, ধুবুৰী আদিতো চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ধুবুৰীত মাত্ৰ 3খন পৰিবহণ নিগমৰ বাছ আহে যদিও বাছবোৰ কলৈ যাব তাৰ নিশ্চিতি নথকাত ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰপেটা, বঙাইগাঁও, তেজপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, টিয়ক, ডিব্ৰুগড় আদি প্ৰায় সকলো প্ৰান্ততে তীব্ৰ আহুকালৰ সন্মুখীন হয় সাধাৰণ যাত্ৰীসকল। কৰোনা কালত বিলাই বিপত্তি নোহোৱা হৈছে সৰ্বসাধাৰণৰ। তাৰ পিছতো মটৰ পৰিবহণ সন্থাৰ বাছ ভাড়া বৃদ্ধিৰ দাবীৰ বিৰোধিতা কৰিলে সকলো প্ৰান্তৰ যাত্ৰীয়ে। ইফালে মটৰ পৰিবহণ সন্থাৰ বিপৰীত ভাষ্য ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ৰ। চৰকাৰৰ ফালৰ পৰা যাত্ৰীবাহী বাছৰ সকলো কৰ ৰেহাই দিয়া বুলি দাবী ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীৰ। আমি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ যিটো টেক্স, পাৰ্মিট, পলিউশ্যন, ফিটনেছ, ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি মানে আপোনাৰ কি বুলি কয় কৰ দিবলগীয়া হয় বাছৰ মালিকসকলে, আমি যোৱা মাৰ্চৰ পৰা ডিচেম্বৰলৈকে সেই কৰৰ ওপৰত যিটো অতিৰিক্ত ফাইন এটা হয়, সেই বস্তুটো আমি চৰকাৰে ইতিমধ্যে ৰেহাই দিছে। তাৰ ওপৰঞ্চিও ধৰক EMIৰ ওপৰত অতিৰিক্ত সুদৰ ৰেহাই দিয়াৰ কাৰণেও চেণ্ট্ৰেল গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰি আছে। কোন সঁচা কোন মিছা সেয়া সময়েহে ক'ব। কিন্তু পৰিবহণ বিভাগ আৰু মটৰ পৰিবহণ সন্থাৰ যুঁজত
সাধাৰণ জনতাৰ মৰণ মিলাটোহে হৈ পৰিছে উদ্বেগজনক। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি। আহিন মাহতো কাল ৰূপ ধাৰণ কৰিছে এখন নদীয়ে। নৈখনত উটি গ'ল ইখনৰ পিছত সিখন ডাম্পাৰ আৰু এক্সেভেটৰ। পিছে ক'ত সংঘটিত হ'ল এই ঘটনা? আহিন মাহত গাই নদীৰ কাল ৰূপ। নৈত উটি গ'ল ইখনৰ পাছত সিখন ডাম্পাৰ। ধেমাজিত হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিলে গাই নদীয়ে। অসম অৰুণাচল সীমান্তৰ লিকাবালিৰ কুৱেৰীত কৰ্মৰত 3জন কৰ্মচাৰীসহ গাই নদীৰ প্ৰবল সোঁতত উটি গ'ল 12খন ডাম্পাৰ আৰু 3খন এক্সকেভেটৰ। কৰ্মচাৰী কেইজন সঞ্জীৱ বসুমতাৰী, মেনুৱেল বসুমতাৰী আৰু সঞ্জয় দাস। অৱশ্যে মেনুৱেল বসুমতাৰী নামৰ লোকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF-এ। অৰুণাচল প্ৰদেশৰ পৰা পানীৰ ঢল নামি অহাৰ ফলতে কাল ৰূপ ধাৰণ কৰিছে নৈখনে। দুৰ্দশাৰ অন্ত পৰা নাই কামপুৰৰ বৰ্ণাঢ্য লোকৰ। আজিও কচুৱা মাধৱপাৰাৰ বৰপানী নৈৰ ভগ্ন মথাউৰিৰে সোমাই আছে বাঢ়নি পানী। বছৰৰ সপ্তমটো বানত দিশহাৰা মাধৱপাৰা অঞ্চলবাসী। বৰপানী বাঢ়নী নদীয়ে আমাৰ ঘৰ বাৰী সব উঠাই লৈ গ'ল। আমাৰ থাকিবৰ সুবিধা নাই। আৰু যে ঘৰ এটাও নাই, টিংপাত 20খন টিংপাতো উঠাই লৈ গুচি গ'ল। আগতে আছিলে 7খন, এতিয়া আৰু 5খন 12খন ঘৰ আমাৰ এতিয়া উঠাই লৈ গ'ল বাঢ়নী পানীয়ে। আৰু এনেকুৱা মাথাউৰিখন যে ছিঙি পেলাই এনেকুৱা যেন চুৰ হৈ গৈছে, এখনতো চকু কাণ একোৱে নিদিয়ে তেওঁলোকে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে গোৱালপাৰাৰ হেলেংগা। ৰেইজ 2020 সামিট। ৰেইজ 2020 সামিট উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই অনুষ্ঠানত উপস্থিত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী। 9 অক্টোবৰলৈ চলিব ৰেইজ 2020 সামিট। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। Power with world-class data centers. Along with IoT, this is laying the groundwork for smart platforms that will converge physical and digital domains and boost productivity and efficiency to unprecedented levels in all sectors of our economy. We now have all the crucial components in place to make India a premier digital society. Together, our economy and society will generate data at an explosive and exponential rate. Data is the raw material for artificial intelligence. Intelligent data is the digital capital. It is a vital national resource. In the past, nations have competed on physical capital, financial capital, human capital, and intellectual capital. But in the coming decades, nations will increasingly compete on digital capital. India has the unique advantage to harness its enormous digital capital for AI-driven development, which is bottom-up and inclusive. This is because of our twin strengths of democracy and demography. When 1.3 billion Indians are digitally empowered, they will unleash a proliferation of new digital enterprises that will create faster economic growth, greater prosperity, high-quality employment opportunities, and better standards of living across all sections of our society. We are confident that the government will introduce sound data regulation framework to protect this national resource and ensure data privacy. Therefore, the time is ripe and the tools are ready to make India a world leader in artificial intelligence and to make artificial intelligence work for all Indians. It is important to understand the epoch-changing importance of AI. The advent of modern artificial intelligence is comparable only to the birth of intelligent life on our planet. In the coming decades, the total non-biological intelligence will exceed the rational intelligence of the entire human population. But this does not mean that AI will replace the human mind. It never can, it never will. Rather, AI and associated technologies of the fourth industrial revolution will vastly expand
our capacity to solve the most complex and pressing problems before India and the world. Specifically, AI will enable India to move faster towards achieving the 5 ambitious goals set by our Prime Minister. First, of transforming India into a high growth economy on its path to $5 trillion. Second, of making our industry and our small businesses Atmanirbhar and dominating new global value chains. Third, of modernizing Indian agriculture and multiplying the income of our farmers. Fourth, of delivering high quality and affordable health care to all Indians. And fifth, of delivering world-class education, skills and training and talent enrichment to every Indian, including those in the remotest parts of rural India. Ladies and gentlemen, this summit is rightly called the RAISE Summit because it raises our hope and confidence that the hardships and the hurdles caused by the corona pandemic will be temporary. India has the resilience and the resolve to bounce back and progress faster than ever before. The very purpose of this summit is to make India future ready. Honorable Prime Minister, Indian industry is ready. Indian youth are ready. Indeed, the entire nation is ready to implement an agenda that will promote artificial intelligence for a strong, sustainable, and equitable new India. Thank you. Thank you, Mr. Ambani. Ladies and gentlemen, our next speaker has been active in artificial intelligence research for over 5 decades in the areas of artificial intelligence, speech understanding, image understanding, robotics, আৰু আছিল ৰেইজ 2020 সামিটৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেইজ 2020 সামিটৰ শুভ উদ্বোধন কৰে 9 অক্টোবৰলৈ চলিব ৰেইজ 2020 সামিট এছআই নিযুক্তি কেলেংকাৰীত জালত পৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বজালিত উৰে নিশা চলিল আৰক্ষীৰ অভিযান শেষ নিশা 2 বজাত আটক কৰা হ'ল শীৰ্ষ কংগ্ৰেছ নেতা আতাব আলীক এছআই কেলেংকাৰীত জালত ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বজালিত উৰে নিশা আৰক্ষীৰ অভিযান শেষ নিশা 2 বজাত আটক শীৰ্ষ কংগ্ৰেছ নেতা আজিও সংসূত্ৰ নাই ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড PK দত্তৰ তাৰ বিপৰীতে নামনি অসমত কেলেংকাৰীৰ আত বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান দেওবাৰে বজালিৰ ভৱানীপুৰৰ ধুপালপাৰা ৰৌমাৰী মাজগাঁও আদি বিভিন্ন স্থানত উৰে নিশা নলবাৰী আৰক্ষীয়ে চলালে তালাচী অভিযান দেৱাল বগাই মাজ নিশা আৰক্ষী সোমাইছে ইঘৰৰ পাছত সিঘৰ কেইবাগৰাকী কংগ্ৰেছ নেতাৰ সন্ধানত নামি পৰিছে আৰক্ষী এতিয়া সময় প্ৰায় 2:30 বাজিছে আৰু 2:30 বজাৰ দৃশ্য এয়া হৈছে বৰপেটা ৰোডৰ দৃশ্য আৰু বৰপেটা ৰোডত যি নলবাৰীৰ পৰা অহা আৰক্ষীৰ যি শীৰ্ষ বিষয়াসকলে ইতিমধ্যে তালাচী অভিযান চলাই আছে অৱশেষত ভৱানীপুৰ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছৰ RTI সেলৰ সাধাৰণ সম্পাদক আতাব আলীৰ ঘৰত প্ৰৱেশ অভিযানকাৰী আৰক্ষীৰ দলৰ আতাব আলীৰ বৰপেটা ৰোডৰ ঘৰত চলিল তালাচী আতাব আলীৰ ঘৰত উদ্ধাৰ হ'ল এছআই পৰীক্ষাৰ কেইবাখনো এডমিট কাৰ্ড আৰক্ষীয়ে লাভ কৰিলে আতাব আলীৰ আন অভিযুক্তৰে যোগাযোগ থকাৰ তথ্য তাৰ পিছতে অভিযানকাৰী দলে আটক কৰিলে আতাব আলীক তাৰমানে হেৰি ৰফিকুল নামৰ ল'ৰা এটাৰ লগত কিমানখন এডমিট কাৰ্ড পাইছে আপোনাৰ ঘৰত নাই এডমিট কাৰ্ড নহয় এইটো মই ওলাব দিছে মোক একোই পোৱা নাই এডমিট কাৰ্ড নহয় এজন ওলাব দিছে ইয়াৰ পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ঘৰতো চলিছিল নলবাৰী আৰক্ষীৰ অভিযান কিন্তু বৰ্তমানেও পলাতক ৰকিবুল ইফালে নিশাই নলবাৰীলৈ অনা হয় আটকাধীন কংগ্ৰেছ নেতা আতাব আলীক সম্প্ৰতি আতাবক জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে ইফালে বিজেপিৰ পৃষ্ঠপোষকতাত এছআই কেলেংকাৰী হোৱাৰ অভিযোগত ৰাজ্যজুৰি প্ৰতিবাদ কৰা কংগ্ৰেছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা জালত পৰাত তীব্ৰ অস্বস্তিত পৰিছে শেহতীয়াকৈ আতাব আলীক RTI সেলৰ পৰা নিলম্বন কৰিছে প্ৰদেশ কংগ্ৰেছে আনহাতে ইজনৰ পিছত সিজন কংগ্ৰেছীৰ নাম এই কেলেংকাৰীত সাঙুৰ খোৱাত তীব্ৰ অস্বস্তিত পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সকলোকে তদন্তৰ আওতালৈ আনিবলৈ জনালে আহ্বান
আমাৰ স্পষ্ট কথা, কংগ্ৰেছৰে হওক যোনেই হওক, আমাৰ স্পষ্ট কথা, যদি কোনোবা এই কেলেংকাৰীত জড়িত আছে তাৰ ওপৰত উচিত শাস্তি হ'ব লাগে, তদন্ত হ'ব লাগে, তাত আমাৰ কোনো ধৰণৰ আমাৰ আপত্তি নাইকিয়া, আমি ডিমাণ্ড কৰিছোঁ। অৱশ্যে এছআই কেলেংকাৰীত পুথি খলিহনা জালত পেলালেও এই পৰ্যন্ত ৰৌ বৰালীৰ গাত হাত দিয়াত লাজ লগাকৈ ব্যৰ্থ হৈছে অসম আৰক্ষী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ ৰাজপথত কাহানিও নেদেখা দৃশ্য। দুপৰ নিশা ৰাজপথলৈ ওলাই আহিল একাংশ লোক। কিন্তু কিহৰ বাবে দেওবাৰী নিশা যোৰহাটৰ ৰাজপথত বৃদ্ধি পালে এই তৎপৰতা? যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্বৰ লং মাৰ্চ, লগত সাংসদ পল্লৱ লোচন দাস। শিৱসাগৰত বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক অধিৱেশনৰ দিনজোৰা কাৰ্যসূচীৰ পাছত দেওবাৰী নিশা যোৰহাট পায়েই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে লং মাৰ্চ। যোৰহাটৰ চাৰ্কিট হাউচৰ পৰা নিশা 10 বজাত 10 কিলোমিটাৰ জোৰা পদযাত্ৰাৰ আৰম্ভণি হিমন্ত বিশ্বৰ। পল্লৱ লোচন দাস আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱাৰ সৈতে যোৰহাট নগৰ তাকৰি ঘূৰা দি ঘূৰিলে নেতাগৰাকীয়ে। হিমন্ত বিশ্বৰ পদযাত্ৰাৰ খবৰ পোৱা মাত্ৰকে দুপৰ নিশা ৰাজপথলৈ ওলাই আহিল একাংশ অনুৰাগী। খোজ কাঢ়ি থকাৰ মাজতে বহুজনে ঘেৰি ধৰিলে মন্ত্ৰীগৰাকীক। একাংশই গামোচা পিন্ধাই আদৰিলে মন্ত্ৰীক, আন একাংশই কথা পাতিলে, চেলফিও তুলিলে। দুপৰ নিশা ৰাজপথলৈ ওলাই অহা ৰাইজৰ সৈতে মত বিনিময়ৰ পাছতেই পুনৰ আৰম্ভ হ'ল হিমন্ত বিশ্বৰ পদযাত্ৰা। বৰুৱা চাৰিআলি, দাস এণ্ড কো চাৰিআলি, এটি ৰোড, কেবি ৰোড, এমজি ৰোড, বৰপাত্ৰ আলি, পোষ্ট অফিচ ৰোড একাকাৰ কৰি দুপৰ নিশা 12 বজাত পুনৰ চাৰ্কিট হাউচত উপস্থিত হোৱা হিমন্ত বিশ্বই ব্যাখ্যা কৰিলে লং মাৰ্চৰ কাৰণ। প্ৰতিদিনে প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়াৰ কাৰণে মই চেষ্টা কৰোঁ, কিন্তু যোৱাকালি নহ'ল। সেইকাৰণে আজি যোৰহাটত যিহেতু গধূলি ইমান কাম নাছিল, গতিকে পল্লৱ আমি গোটেইখিনি অলপ 10 কিলোমিটাৰমান খোজকাঢ়াৰ প্লেনিংটো কৰিছোঁ। আৰু কিমান দূৰ হয় নাজানো। একচুৱেলি খোজ চবেই কাঢ়িব লাগে, আৰু খোজ কাঢ়িলে বহুত ৰোগ নিয়ন্ত্ৰণ হৈ থাকে। মইতো ৰাইজকো অনুৰোধ জনাম যে যিমানে ব্যস্ত নহওক কিয় দিনত অন্ততঃ 5 বা 6 কিলোমিটাৰ খোজ কাঢ়িব লাগে। সুস্বাস্থ্যৰ বাবে খোজকঢ়া, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে বুজ ল'লে যোৰহাট নগৰৰ পথৰ অৱস্থাৰ। যোৰহাট নগৰত ফ্লাইঅভাৰ দুখন সম্পূৰ্ণ হ'লেই যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি হ'ব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। এনেইতো যোৰহাটত বহুত কাম হৈ আছে, দুখন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ৰাস্তা ঘাটবিলাকো ঠিকে আছে, কিন্তু ৰাস্তা ঘাট প্ৰত্যেক বৰষুণৰ পিছত কনষ্টেণ্ট মনিটৰ কৰি থাকিব লাগে। বিশেষকৈ এই 2 ফ্লাইঅভাৰখন হৈ গ'লে যোৰহাটৰ বহুত ডাঙৰ সমস্যা সমাধান হৈ যাব। দুপৰ নিশা 12 বজালৈকে ৰাজপথত হিমন্ত বিশ্ব শৰ্মাৰ লং মাৰ্চ সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে যোৰহাটত। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। ডকমকাৰ ডাইনী কাণ্ডই জোকাৰিছে ৰাজ্য। আধুনিক সমাজক লজ্জানত কৰা ঘটনাত জড়িত 18টা নৰপিশাচ ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ, কিন্তু এতিয়া পলাতক আন বহুকেইটা নৰপিশাচ। আৰক্ষীৰ জালত ডকমকা ডাইনী কাণ্ডৰ এটাৰ পাছত আনটো নৰপিশাচ। সোমবাৰে 9টা গ্ৰেপ্তাৰ। এই পৰ্যন্ত আৰক্ষীৰ জালত 18টা পিশাচ। 30 ছেপ্টেম্বৰত ডকমকাৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হৈছিল আধুনিক সমাজক লজ্জানত কৰা ডাইনী অন্ধবিশ্বাসৰ বিভৎস ঘটনা। এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ কথা শুনি পশুৰ ৰূপ লোৱা ৰহিমাপুৰৰ এদল লোকে হত্যা কৰি জ্বলাই দিলে মহিলাৰ লগতে এগৰাকী শিক্ষকক। পিশাচৰ দলটোৱে প্ৰথমে জালেৰে বন্দী কৰিলে ৰমামতী হালোৱা গৌৰ নামৰ মহিলাগৰাকীৰ লগতে বিজয় গৌৰ নামৰ শিক্ষকজনক। জালত আবদ্ধ অৱস্থাতে মৰিয়াই হত্যা কৰিলে দুয়োকে। তাতে ক্ষান্ত নাথাকিল নৰপিশাচৰ দলটো। অন্ত নপৰিল অন্ধবিশ্বাসৰ
হত্যা কৰাৰ পাছতে পিশাচৰ দলটোৱে ৰেপি ৰেপি ডিঙি কাটিলে 2 ভুক্তভোগীৰ। শিক্ষক বিজয় গৌৰৰ ডিঙি কটাৰ কথা স্বীকাৰ কৰিলে সোমবাৰে আৰক্ষীৰ জালত পৰা ঘাতক বাবুৰাম গোৱালাই। জাল মাৰাখিনি ডাইনিক ধৰিছে বুলি কৈছে সেই ছোৱালীজনে। হয়, কৈখিনি তাৰপিছত মানে মাৰা পিটা শুরু কৰি দিলে আৰু একজন নাগামিছে ডিঙি কাটিলে, কাটিখিনি কৈ আছে তয়ো কাট এইটো নহ'লে সিহঁতে লগ হৈ যাব বুলি ক'লে। মানে ডাইনি আৰু আত্মা সোমাই যাব বুলি কৈছে। তই কাৰ ডিঙি কাটিছ? এইটো কিবা মাইকী। বাবুৰাম গোৱালাৰ লগতে সোমবাৰে আৰক্ষীৰ জালত পৰিল ৰামাধৰ কৌৰ, লুলু কৌৰ, দীপক কৌৰ, সন্তোষ কৌৰ, চেনসিং কৌৰ, পিট্ৰুল কৌৰৰ লগতে তান্ত্ৰিক ঝানসিং কৌৰ। ৰহনাপুৰ গাঁৱৰ পিশাচৰ দলটোক উচটোৱাৰ আঁৰত আছে এইটো ভণ্ডতান্ত্ৰিক ঝানসিং কৌৰ। ভণ্ডতান্ত্ৰিক ঝানসিং কৌৰৰ সৈতে 18টাই নহয় ডকমকাৰ ডাইনিকাণ্ডত জড়িত আছে আন কেইবাটাও পিশাচ। পলাতক ঘাতক কেইটাক অচিৰেই গ্ৰেপ্তাৰ কৰিব বুলি নিশ্চিত ডকমকা আৰক্ষী। 9জন মানুহক এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকক আজি জুডিচিয়েল কাষ্টডিত প্ৰেৰণ কৰা হ'ব। টোটেল কিমানজন? টোটেল 18জন হৈছে। তান্ত্ৰিকজন যে পলাতক আছিল? তেওঁ পলাতক আছিল। তেওঁ ধৃত কৰা হৈছে, কেইজনমান বাকী আছে, সেইকেইজন অতি সোনকালে ধৰা পৰিব। স্বাস্থ্য আৰু শিক্ষাই ঢুকি নোপোৱা ডকমকাৰ ৰহিমাপুৰ গাঁৱৰ ডাইনিকাণ্ডই ভেঙুচালি কৰিছে আধুনিক সমাজ ব্যৱস্থা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেইবামাহৰ বিৰতিৰ পাছত ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীৰ ওপৰত দেওবাৰে চলিল ভয়ংকৰ এম্বুছ। আছাম ৰাইফলছৰ ওপৰত চলোৱা এই এম্বুছৰ দৰে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে আলফা স্বাধীনে সতীৰ্থ বিদ্ৰোহী সংগঠন NSCNK, UNLF, PLA, KYKLৰ সহযোগত অসম, নাগালেণ্ড, অসম, অৰুণাচল তথা ম্যানমাৰ সীমান্তত আক্ৰমণ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে। দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ। একেলগে আলফা স্বাধীন NSCNK আৰু PLA। আছাম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এয়া দেওবাৰৰ পুৱাৰ এম্বুছৰ পিছৰ দৃশ্য। ম্যানমাৰৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ হেটলং বস্তিৰ এই স্থানত চলাইছিল আলফা স্বাধীন NSCNK আৰু PLA এম্বুছ। 11 নম্বৰ আছাম ৰাইফলছৰ এইখন পানী কঢ়িওৱা গাড়ীৰ ওপৰত 3টা বিদ্ৰোহী সংগঠনৰ যৌথ এম্বুছকাৰীয়ে কৰা আক্ৰমণত ঘটনাস্থলীতে নিহত হয় এজন জোৱান, লগতে বহুকেইটা গুলীৰে গুলীবিদ্ধ হয় আন এজন জোৱান। তথ্যমতে প্ৰথমে এম্বুছকাৰীয়ে আইডিৰে চলাইছিল আক্ৰমণ, তাৰ পিছতেই AK চিৰিজৰ ৰাইফলেৰে চলাইছিল ধাৰাসাৰ গুলী। এই এম্বুছৰ দায়িত্ব সোমবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্বীকাৰ কৰিছে আলফা স্বাধীন NSCNK আৰু RPFৰ সশস্ত্ৰ গোট PLA। এই এম্বুছৰ পিছতে সমগ্ৰ অঞ্চলটোতে আছাম ৰাইফলছ আৰু ভাৰতীয় সেনাবাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত অভিযান আৰম্ভ কৰে যদিও কোনো এজন এম্বুছকাৰীক কৰায়ত্ব কৰিব পৰা নাই। ইফালে চোৰাংচোৱাৰ এক সূত্ৰই সদৰি কৰা মতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুৰূপ এম্বুছ সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট কৰিছে আলফা স্বাধীনে। এই ক্ষেত্ৰত আলফা স্বাধীনক সহযোগ কৰিব NSCNK, UNLF আৰু PLA। সংগঠন কেইটাই নিজ শক্তি প্ৰদৰ্শনৰ বাবে এনেদৰে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বুলি সদৰি কৰে চোৰাংচোৱাৰ সূত্ৰই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচন আহিল, নেতাসকল ব্যস্ত ভোটাৰক আকৰ্ষণ কৰিবলৈ। বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰায়ো এইবাৰ ৰূপ লৈছে পশু প্ৰেমিকৰ। কেতিয়াবা গাড়ী ৰখাই শুশ্ৰূষা কৰে হৰিণা, কেতিয়াবা বান্দৰক খুৱাই ফল মূল। হয়, যেন হঠাৎ সলনি হৈছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ব্যক্তিত্ব। এতিয়া কৃষকৰ দুখত নহয়, বান্দৰৰ বাবেহে অধিক ব্যাকুল হৈ পৰিছে কৃষিমন্ত্ৰী অতুল বৰা। নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত পশুপ্ৰেমী ৰূপত দেখা গ'ল কৃষিমন্ত্ৰী অতুল বৰাক। ইয়ালৈ উপাসনাৰ বাবে বিভিন্নজন আহে, গতিকে বিচাৰে যে এটা সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠানটো গঢ়ি তোলা হওক। 10 লাখ টকা ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে।
ক'ৰবাত শুৰপোকে ধ্বংস কৰিছে খেতি, আন ক'ৰবাত আকৌ হাতীয়ে ধ্বংস কৰিছে বিঘাই বিঘাই কলৰ বাগিচা। মন্ত্ৰী মহোদয়ৰ যেন কাণসাৰ নাই এইবোৰলৈ, ব্যস্ত আছে আধাৰশিলা স্থাপনত। অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ এক আঁচনিৰ অধীনত শিৱ মন্দিৰ বাবা থানত এটা 10 লাখ টকীয়া প্ৰসাদৰ ঘৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। দেওবাৰে এই উদ্দেশ্যেৰেই থানলৈ গৈ বান্দৰ, ছাগলী, পাৰ চৰাইক ফল মূল খুৱাই কিছু সময় অতিবাহিত কৰিলে মন্ত্ৰীজনে। এই যে ইয়াৰ আশে পাশে যিবিলাক বান্দৰ আছে, ছাগলী আছে, মই দেখিলোঁ পাৰ আছে, গৰু, আটাইখিনিয়ে মানুহলৈ অকণো ভয় ভীতি নকৰাকৈ আমি ইয়াত বহুতখিনি বহি আছোঁ, আগবাঢ়ি আহিছে আৰু খাদ্য খাইছে, ভাল লাগিছে। মন্ত্ৰীয়ে সমষ্টিত হেৰুৱাইছে জনপ্ৰিয়তা। প্ৰশ্ন হয়, সমষ্টিবাসীৰ আশা পূৰ কৰিব নোৱাৰা কৃষিমন্ত্ৰীৰ শেহতীয়া পশুপ্ৰেম হৃত জনপ্ৰিয়তা উদ্ধাৰৰ প্ৰচেষ্টা নহয়তো? নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ শেষ অংকলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। জীৱন যুঁজত হাৰ মানিব নোখোজা গোৱালপাৰাৰ এগৰাকী সাহসী মহিলা। ৰিক্সা চলাই পোহপাল দিছে পৰিয়ালক। মঞ্জু দাসৰ কৰ্মোদ্যমে এতিয়া অনুপ্ৰেৰণা যোগাইছে বহু মহিলাক। জীৱন যুঁজৰ এগৰাকী যোদ্ধা। ই ৰিক্সা চলাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী মহিলাই। পুৰুষৰ সমানে সমানে ব্যস্ত ৰাজপথৰ মাজেৰে যাত্ৰী কঢ়িয়াই নিছে মহিলাগৰাকীয়ে। গোৱালপাৰাৰ একমাত্ৰ মহিলা ৰিক্সা চালক এয়া মঞ্জু দাস। নিজে চলালে কিবা এটা আহে আৰু হাজবেণ্ডৰ বহুত ঔষধ কিনিব লগা হৈছে। মই সেইকাৰণে ভাবিছোঁ না, মই ৰিক্সাখন ময়ে নিজে চলাম আৰু কি, এইমতে মই চলাই আছোঁ। মোৰ দৰে এনেকুৱা বহুত ধৰণৰ মহিলা আছে, অসুবিধাত ভুগি আছে, বহুতে সাহস নকৰে, আগ নাবাঢ়ে। তেওঁলোকক জনাইছোঁ বোলে ভয় কৰিব নালাগে, আজিকালি ছোৱালী মানুহ চব কৰিব পাৰে, কোনো ভয় কৰিব নালাগে। কিয় ল'ৰাৰ থাকি ছোৱালী মানুহ এডভান্স আগবাঢ়ি আছে, বহুত আগবাঢ়ি আছে, আৰু ছোৱালী যদি চেষ্টা কৰে যিকোনো কৰ্ম কৰিব পাৰে। মহিলাগৰাকীৰ স্বামীৰ অসুস্থতাৰ বাবে তেওঁ ৰিক্সাখনকে সাৰথি হিচাপে লৈ আৰম্ভ কৰে জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামৰ যাত্ৰা। তেওঁ কঠোৰ পৰিশ্ৰম কৰি প্ৰতিদিনেই চলাই গৈছে নিজৰ লগতে নিজৰ পৰিয়ালটোক। বৰ্তমান গোৱালপাৰাৰ মঞ্জু দাস বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁৰ এই কৰ্মই গোৱালপাৰাবাসীক দিছে সাহস আৰু অনুপ্ৰেৰণা। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখত দম্ভ আৰু মনত শংকা লৈ 2021 ৰণলৈ সাজু হৈছে বিজেপি দল। নিজৰ গাদী হেৰুৱাৰ আশংকাত ভোগা দলৰ সাংসদ বিধায়কে এতিয়া সুবিধা পালেই বিৰোধীক তুচ্ছ তাচ্ছিল্য কৰি চপৰিয়াবলৈ আৰম্ভ কৰিছে নিজৰ পিঠিতে। এই ৰিপৰ্ট আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মুখত বৰ্বৰ কথা, কিন্তু মনত আতংক। আতংকৰ কাৰণ নতুন দল। নতুন দলে টোপনি ধৰিছে বহু বিজেপি নেতাৰ। 2021 নিৰ্বাচনলৈ শাসকীয় পক্ষ সাজু হোৱাৰ সময়তে ৰাজ্যত আত্মপ্ৰকাশ ঘটিছে তিনিটাকৈ ৰাজনৈতিক দলৰ। অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আঞ্চলিকতাবাদী গণমৰ্চা, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত 70টা জাতীয় সংগঠনৰ ৰাইজৰ দল। তিনিটা দলে আউল লগাইছে বিজেপিৰ নিৰ্বাচনী অংকত। কংগ্ৰেছ AIDFৰ মহাজোঁটৰ পাছত নতুন দলৰ আত্মপ্ৰকাশে খেলিমেলি কৰিছে বহু বিজেপি নেতাৰ ভৱিষ্যত। পৰাজয়ৰ আশংকাৰ পাছতো কিন্তু কথাৰে সাধাল বাবলৈ এৰা নাই একাংশ সাংসদ বিধায়কে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ মতে নতুন দলে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। দুইটা দললৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ। ভাল হ'ব, গণতন্ত্ৰত যিমান পাৰ্টিচিপেশ্যন হয় সিমানেই ভাল। আৰু আমি ভাবোঁ গণতন্ত্ৰৰ প্ৰকৃত যিটো স্পিৰিট
সেই স্পিৰিটত তেওঁলোকেও আগবাঢ়িব বুলি আমাৰ বিশ্বাস। মই নাভাবোঁ যে এই চৰকাৰখনৰ আগন্তুক নিৰ্বাচনত কিবা বিপদ হ'ব, কাৰণ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশতে এই চৰকাৰখনে কাম কৰিবৰ কাৰণে সক্ষম হৈছে। আনফালে বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিনৰ কথাৰ সুৰ সামান্য পৃথক। শক্তিশালী বিৰোধী হলে যুঁজি ভাল লাগিব বুলি কোৱা বিধায়কৰ লক্ষ্য 100খন আসন। আমিও বিচাৰোঁ যে অপজিশ্যন শক্তিশালী ৰূপত আহক, আৰু অপজিশ্যনেও বিচাৰিছিল যে তেখেতসকলে কংগ্ৰেছ, AIDF, ASU, কৃষক মুক্তি সকলোৱে মিলি পেলাই এটা দল গঠন কৰিব। কিন্তু তেখেতসকলৰ এটা দল খোলে, পিছদিনাখনে দল খোলাৰ যিসকল ব্যক্তিক লৈ পেলাই তেখেতসকলৰ এডভাইজাৰী কমিটিত থাকিব বুলি কয়, বহুৱে আমাক কোনো নুসুধাকৈ কৰিছে বুলি কৈ পেলাই মূৰ পুলুকা দিয়ে। মই তথাপিও আহ্বান কৰোঁ তেখেতসকলক যে সকলো অপজিশ্যন এক হৈ পেলাই আহক, যুঁজখন শক্তিশালী হ'ব লাগে। 21ৰ যুঁজ, যিহেতু আমাৰ লক্ষ্য 100, সিহঁতৰ টাৰ্গেট থাকিব লাগে যে কেনেকৈ বিজেপিক আৰু কোৱালিশ্যন 100ৰ তলত ৰাখিব পাৰে, আৰু আমাৰ টাৰ্গেট থাকিব 100ৰ ওপৰত। সাংসদ বিধায়কে যিমানেই দম্ভালি নামাৰক, ৰাজ্যৰ বহুকেইটা সমষ্টিত এইবাৰ মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা আছে বিজেপিৰ মন্ত্ৰী বিধায়কে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শ্বুজ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। বাতৰি আগবঢ়াইছে ভাৰতৰ আটাইতকৈ